Hello everyone, welcome to the class tutorial. So, আজি আমি ডিসকাস কৰিম আহিবলগীয়া আসাম পুলিশ আৰু আসাম টেটৰ কাৰণে যেটো আমি সিৰিজ স্টাৰ্ট কৰিছিলো আসাম এণ্ড ইটস পিপলৰ আজি দ্বিতীয়টো পাৰ্ট ঠিক আছে পাৰ্ট নাম্বাৰ 2 তাতে আজি আমি ডিসকাস কৰিম কেইটামান ষ্টেটিক কোৱেশ্চন ফাৰ্ষ্টতে আমি স্টাৰ্ট কৰিম ষ্টেটিক কোৱেশ্চন আৰু লগতে আমি কাৰেন্ট এফেয়াৰ্ছৰ কেইটামান কোৱেশ্চন আমি ডিসকাস কৰিম ঠিক আছে তাৰে আজি আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈ গৈছে কোৱেশ্চনটো কি দিছে চোৱা ফাৰ্ষ্ট কোৱেশ্চনটো আমাৰ কি দিছে কোৱেশ্চনটো দিছে কনসিডাৰ দি ফলোইং স্টেটমেন্ট ঠিক আছে আমাৰ প্ৰায়বিলাক কোৱেশ্চন তোমালোকৰ স্টেটমেন্ট ওয়াইজৰ হ'ব ঠিক আছে যদি তোমালোকে স্টেটমেন্ট ওয়াইজৰ কোৱেশ্চন ডিসকাস কৰা তেতিয়া হলে একেটা কোৱেশ্চনতে তোমালোকে কেবাটাও ওয়ান লাইনাৰ কোৱেশ্চন একেবাৰে পাই যাবা ঠিক আছে ফাৰ্ষ্ট কোৱেশ্চনটো দিছে কনসিডাৰ দি ফলোইং স্টেটমেন্ট নীলমণি ফুকন সিনিয়ৰ ঠিক আছে আমাৰ অসমীয়া সাহিত্যত আমি প্ৰধানকৈ নীলমণি ফুকন কেইজন পাওঁ দুজন পাওঁ ঠিক আছে এজনৰ হৈছে আমি সিনিয়ৰ বুলি কওঁ আৰু এজনক আমি জুনিয়ৰ বুলি কওঁ যিজন আমাৰ জুনিয়ৰ আছিল নীলমণি ফুকন তেওঁ জ্ঞানপীঠ বঁটা পাইছিল ঠিক আছে 56 নম্বৰ জ্ঞানপীঠ বঁটাটো নীলমণি ফুকন জুনিয়ৰ জনে পাইছিল ঠিক আছে এতিয়া আমাক দিছে সিনিয়ৰ জনৰ কথা নীলমণি ফুকন সিনিয়ৰ ওয়াজ পপুলাৰলি নন এজ দি বাগ্মী বৰ ঠিক আছে যোনজন নীলমণি ফুকন সিনিয়ৰ আছে তেওঁক আমি বাগ্মী বৰ বুলি জানো ঠিক আছে নেক্সটটো আমাক কি দিছে চোৱা নেক্সট দিছে হি ওয়াজ দি প্ৰেসিডেন্ট অফ দি আসাম সাহিত্য সভা ফৰ 3 টাইম যোনজন তোমালোকৰ নীলমণি ফুকন সিনিয়ৰ আছিল তেওঁ অসম সাহিত্য সভাৰ দুবাৰকৈ প্ৰেসিডেন্ট হৈছিল বুলি কৈছে ঠিক আছে এতিয়া আমাক কোনটো কোৱেশ্চন কাৰেক্ট হেতু সুধিছে চোজ দি কাৰেক্ট আনসাৰ ঠিক আছে আমি জানো নীলমণি ফুকন সিনিয়ৰক আমি কি বুলি জনা যায় বাগ্মী বৰ বুলি জনা যায় গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ 1 টো কাৰেক্ট আনসাৰ আৰু এতিয়া আমি চাব লাগে তেওঁ দুবাৰ প্ৰেসিডেন্ট হয় তিনিবাৰ প্ৰেসিডেন্ট হৈছিল না নহয় ঠিক আছে তেওঁ কেইবাৰ প্ৰেসিডেন্ট হৈছিল অসম সাহিত্য সভাৰ দুবাৰ প্ৰেসিডেন্ট হৈছিল ফাৰ্ষ্টতে হৈছিল তোমালোকৰ 1944 ত যিটো তোমালোকৰ অধিৱেশন হৈ গৈছিল শিৱসাগৰ ঠিক আছে ফাৰ্ষ্ট অধিৱেশন হৈ গৈছিল 1944 ত শিৱসাগৰ যোনখন অধিৱেশন হৈছিল তেওঁ তাত প্ৰেসিডেন্ট হৈছিল লগতে আৰু 1947 ৰ যত তোমালোকৰ অধিৱেশন হৈছিল ডিব্ৰুগড় তাত তোমালোকৰ তেওঁ প্ৰেসিডেন্ট হৈছিল গতিকে যোনটো তোমালোকৰ স্টেটমেন্ট নাম্বাৰ 2 আছে হেতু ইনকাৰেক্ট অপচন তেওঁ কেইবাৰ প্ৰেসিডেন্ট হৈছিল অনলি 2 টাইমছ গতিকে কিমান টাইম 2 টাইম প্ৰেসিডেন্ট হৈছিল গতিকে এতিয়া আমাৰ স্টেটমেন্ট আমাৰ অপচন কোনটো কাৰেক্ট অপচন নাম্বাৰ 1 কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চনলৈ আমি যাওঁ নেক্সট কোৱেশ্চনটো কি দিছে চোৱা কনসিডাৰ দি ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দি ও মোৰ আপোনাৰ দেশ ঠিক আছে যেটো আমাৰ স্টেট সং আছে সেই স্টেট এন্থমটোৰ তোমালোকৰ হেতু তোমালোকৰ এতিয়া স্টেটমেন্ট এটা চাব লাগে ইট ওয়াজ ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা হয়নে ফাৰ্ষ্ট স্টেটমেন্টটো কাৰেক্ট ইট ওয়াজ এটিউন বাই মিত্ৰদেৱ মহন্ত হয়নে স্টেটমেন্ট নাম্বাৰ 2 টো আমাৰ কাৰেক্ট নে ইনকাৰেক্ট আমি চাব লাগে ইট ওয়াজ এটিউন বাই কমলা প্ৰসাদ চলিহা ঠিক আছে কমলা প্ৰসাদ চলিহা নহয় কমলা প্ৰসাদ আগৰৱালা ঠিক আছে আগৰৱালা কমলা প্ৰসাদ আগৰৱালাই এটিউন কৰিছিল ইট ওয়াজ অফিচিয়েলি এডপ্টেড এজ এ স্টেট সং ইন 26 জানুৱাৰী 1915 হয়নে এটো তোমালোকৰ কি অপচনটো এটো স্টেটমেন্টটো ইনকাৰেক্ট এটো কেতিয়া স্টেট সং হিচাপে এডপ্ট কৰিছিল অফিচিয়েলি এডপ্ট কৰিছিল তোমালোকৰ 2013 ঠিক আছে অফিচিয়েলি এডপ্ট কৰিছিল 2013 কিন্তু অসম ছাত্ৰ সন্মিলনে তোমালোকৰ 1927 ৰ যেটো তেজপুৰ অধিৱেশন আছিল ঠিক আছে তেজপুৰ অধিৱেশন আছিল এই তেজপুৰ অধিৱেশনতে তোমালোকৰ অসম ছাত্ৰ সন্মিলনে এটো স্টেট সং হিচাপে এডপ্ট কৰিছিল গতিকে তোমালোকৰ স্টেটমেন্ট নাম্বাৰ 2 আৰু স্টেটমেন্ট নাম্বাৰ 3 ইনকাৰেক্ট অপচন আৰু নেক্সটটো দিছে আমাক ও মোৰ আপোনাৰ দেশ ওয়াজ ফাৰ্ষ্ট পাবলিশ ইন বাহি যিখন তোমালোকৰ লক্ষ্মীনাথ বেজবৰুৱা আছিল বাহিত ফাৰ্ষ্ট পাবলিশ হৈছিল বুলি কৈছে এটো কি কাৰেক্ট অপচন গতিকে আৰু কিমান চনত পাবলিশ হৈছিল 1909 চনত তোমালোকৰ ফাৰ্ষ্ট পাবলিশ হৈছিল গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ কোন কিটা কাৰেক্ট স্টেটমেন্ট নাম্বাৰ 1 and 4 কাৰেক্ট আমাৰ অপচন নাম্বাৰ কিমান আছে অপচন নাম্বাৰ বি আছে গতিকে বি অপচনটো কাৰেক্ট আনসাৰ ঠিক আছে ইয়াৰ আগৰ যোনটো আমাৰ ক্লাস আছিল তাৰ পিডিএফ টো তোমালোকৰ আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰা হৈছে তোমালোকে টেলিগ্ৰাম চেনেলত গৈ ডাউনলোড কৰিব পাৰিবা টেলিগ্ৰাম চেনেলটো তোমালোকৰ ডেসক্ৰিপচনত লিংক দিয়া আছে ডেসক্ৰিপচনত লিংকত গৈ তোমালোকে জয়েন হৈ ল'ব পাৰিবা টেলিগ্ৰামত নেক্সট কোৱেশ্চনটো দিছে কনসিডাৰ দি ফলোইং স্টেটমেন্ট ৰিগাৰ্ড দি আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি ঠিক আছে আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ ওপৰত নেক্সট কোৱেশ্চনটো আমাক দিছে কোৱেশ্চনটো কি দিছে দি 41st সেশন অফ দি ইণ্ডিয়ান নেশনেল কংগ্ৰেছ ওয়াজ হোস্টেড বাই APCC মানে আসাম প্ৰাদেশিক কংগ্ৰেছ কমিটি হয় না আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি এট পাণ্ডু ঠিক আছে এটো স্টেটমেন্ট তোমালোকৰ কি কাৰেক্ট আনসাৰ আৰু কিমান চনত হৈছিল 41st সেশনটো 1926 চনত 41st সেশনটো হৈছিল আৰু তাৰ পিছত কি দিছে চোৱা নবীন চন্দ্ৰ বৰদলৈ ওয়াজ দি ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ APCC এই যোনটো স্টেটমেন্ট নাম্বাৰ 2 হেতু তোমালোকৰ কি ইনকাৰেক্ট আনসাৰ নবীন চন্দ্ৰ বৰদলৈ নাছিল কোন আছিল কুলধৰ চলিহা আছিল কুলধৰ চলিহা ওয়াজ দি ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ কুলধৰ চলিহা ওয়াজ দি ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ APCC আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ কোনটো কাৰেক্ট স্টেটমেন্ট নাম্বাৰ 1 কাৰেক্ট গতিকে আমাৰ অপচন এ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো দিছে এটো এটা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনটো কি দিছে চোৱা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান ঠিক আছে MMUA যেটো আমি লাখপতি দিদি বুলি কওঁ হয়নে নহয় লাখপতি দিদি বুলি আমি কওঁ হয়নে নহয় এটো তোমালোকৰ আৰু তোমালোকৰ এই যোনটো কোৱেশ্চন আছে এই কোৱেশ্চনতে এটা তোমালোকৰ
ইয়াৰ পৰা তোমালোকে এটা কোৱেশ্চন পাবা কি আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানটো কেতিয়া লঞ্চ কৰিছিলে জানুৱাৰী 2024 এটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট কেতিয়া লঞ্চ কৰিছিলে সুধি দিয়ে ঠিক আছে হোৱাট ইজ দি এলিজিবিলিটি ক্ৰাইটেৰিয়া এই যোনটো মুখ্যমন্ত্ৰী লাখপতি নিধি আঁচনি আছে য'ত তোমালোকৰ প্ৰতিগৰাকী ওমেনক হয় নহয় সেলফ হেল্প গ্ৰুপৰ মেম্বাৰক 10000 টকাকে দিব তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কিটা কি আমাক সুধিছে all the women self help group member of the Assam was eligible for the scheme all the women self help group সকলো বিলাক সেলফ হেল্প গ্ৰুপ তোমালোকৰ এলিজিবল হয় জানো নহয় সকলো বিলাক ওমেন সেলফ হেল্প গ্ৰুপ কি এলিজিবল নহয় ঠিক আছে গতিকে স্টেটমেন্ট নাম্বাৰ 1 টো আমাৰ কি ইনকাৰেক্ট যিবিলাক আসাম ষ্টেট ৰুৰেল লিভলিহুড মিছন ঠিক আছে কি আছে আসাম ষ্টেট ৰুৰেল লিভলিহুড মিছনৰ আন্ডাৰত ৰেজিষ্টাৰ আছে সেই সকলো গ্ৰুপে কি হ'ব এলিজিবল হয় আৰু লগতে যিবিলাক গ্ৰুপৰ তোমালোকৰ বেংক ডিফল্টাৰ আছে হয়নে নহয় যিবিলাক গ্ৰুপৰ বেংক ডিফল্টাৰ আছে সেইবিলাক গ্ৰুপো কি এলিজিবল নহয় নেক্সট স্টেটমেন্টটো দিছে চোৱা if the applicant have girl child যদি applicant গৰাকী girl child আছে আৰু সেই girl child গৰাকী কি কৰিব লাগিব স্কুলত এনৰোল কৰিব লাগিব গতিকে স্টেটমেন্ট নাম্বাৰ 2 টো আমাৰ কাৰেক্ট আনসাৰ নেক্সট কি দিছে চোৱা the applicant planted under the অমৃত বৃক্ষ আন্দোলন ঠিক আছে এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট অমৃত বৃক্ষ আন্দোলন should be surviving যেটো তোমালোকৰ গছ ৰুইছিলে অমৃত বৃক্ষ আন্দোলনৰ আন্ডাৰত এই গছজোপা কি কৰিব লাগিব সাৰ্ভাইভ কৰি থাকিব লাগিব আৰু তোমালোকৰ এই অমৃত বৃক্ষ আন্দোলনটো কেতিয়া তোমালোকৰ লঞ্চ কৰিছিলে 8 জুন 2023 লঞ্চ কৰিছিলে কিমান 8 জুন 2023 আৰু লগতে প্লান্টেশন কেতিয়া কৰিছিলে এটা মেগা প্লান্টেশন তোমালোকৰ অসমত হৈছিলে ন সেই মেগা প্লান্টেশনটো কেতিয়া হৈছিলে হেতু হৈ গৈছিলে তোমালোকৰ 17 সেপ্টেম্বৰ ঠিক আছে 17 সেপ্টেম্বৰ 2023 এইটা মনত থবা এক্সামত এইটা ডাইৰেক্ট ডেট এটা সুধি দিব পাৰে গতিকে তোমালোকৰ স্টেটমেন্ট নাম্বাৰ 3 টো কাৰেক্ট আনসাৰ দি জেনাৰেল এণ্ড ওবিসি category of the applicant cannot have more than 4 children ঠিক আছে জেনাৰেল এণ্ড ওবিসি যোনবিলাক applicant আছে তাহাতৰ 4টাতকৈ বেছি সন্তান থাকিব নালাগিব বুলি কৈছে হয় নহয় গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ 4 টো ইনকাৰেক্ট জেনাৰেল আৰু ওবিসি কাৰণে কিমান আছে 3 চিলড্ৰেন মানে ম্যাক্সিমাম 3 চিলড্ৰেন তাতকৈ বেছি হলে এলিজিবল নহয় মানে গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ 4 টো কি ইনকাৰেক্ট এতিয়া তোমালোকৰ কাৰেক্ট স্টেটমেন্ট কোনটা থাকিলে 2 আৰু 3 গতিকে আমাৰ সি টো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো দিছে who among the following was awarded the Sukafa Award 2023 Sukafa Award 2023 কোনে পাইছিলে Sukafa Award পাইছিলে তোমালোকৰ ধীৰেন্দ্ৰনাথ বেজবৰুৱা কি পাইছিলে Sukafa Award পাইছিলে প্ৰণৱজ্যোতি ডেকাই কি পাইছিলে সাহিত্য একাডেমি বঁটা পাইছিলে ঠিক আছে সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে তোমালোকৰ 2023 সাহিত্য একাডেমি পাইছিলে আৰু তোমালোকৰ নন্দেশ্বৰ দৈমাৰীয়ে কি পাইছিলে নন্দেশ্বৰ দৈমাৰীয়ে তোমালোকৰ সাহিত্য একাডেমি বঁটা পাইছিলে কিন্তু বড়ো ল্যাঙ্গুৱেজত পাইছিলে ঠিক আছে বড়ো ল্যাঙ্গুৱেজত পাইছিলে আৰু ৰঞ্জন গগৈ কোন আছিলে ৰঞ্জন গগৈ আছিলে তোমালোকৰ 46 চিফ জাস্টিস অফ ইন্ডিয়া আৰু বৰ্তমান তেওঁ কি ৰাজ্যসভাৰ এগৰাকী মেম্বাৰ ঠিক আছে আৰু তেওঁ কি হয় ৰাজ্যসভাৰ তোমালোকৰ নমিনেটেড মেম্বাৰ ঠিক আছে ৰাজ্যসভাৰ নমিনেটেড মেম্বাৰ এতিয়া তোমালোকে মোক এটা কমেন্ট সেকশনত পিন কৰি দিবা ৰাজ্যসভা তোমালোকৰ প্ৰেসিডেন্টে যি নমিনেট কৰিব পাৰে ম্যাক্সিমাম কিমান গৰাকী পিপুলক কিমান গৰাকী মেম্বাৰক নমিনেট কৰে ঠিক আছে প্ৰেসিডেন্টে তোমালোকৰ ৰাজ্যসভালৈ কিমান গৰাকী মেম্বাৰ নমিনেট কৰে হেতু তোমালোকে কমেন্ট সেকশনত জনাই দিবা ঠিক আছে নেক্সট কোৱেশ্চনটো কি দিছে চোৱা নেক্সট কোৱেশ্চনটো দিছে কনসিডাৰ দি ফলোইং স্টেটমেন্ট 21st April is celebrated as সতী স্বাধীনী দিৱস ইন আসাম হয় নহয় 21 এপ্ৰিল টো আমি কি ডে হিচাপে সেলিব্ৰেট কৰো সতী স্বাধীনী দিৱস হিচাপে সেলিব্ৰেট কৰো তাৰ পিছত নেক্সট টো দিছে সতী স্বাধীনী was the last queen of the Sutia kingdom হয় নহয় গতিকে তোমালোকৰ ইয়াত কি আছে দুইটা স্টেটমেন্ট কাৰে সতী স্বাধীনী হৈছে তোমালোকৰ Sutia kingdomৰ এক কুইন আৰু তেওঁৰ হাজবেণ্ডৰ নাম কি আছিল নীতিপাল হয় নহয় নীতিপাল বা নিতাই বুলি আমি কওঁ আৰু সতী স্বাধীনী দেউতাকৰ নাম কি আছিল ফাদাৰৰ নাম আছিল তোমালোকৰ ধীৰ নাৰায়ণ ঠিক আছে ফাদাৰৰ নাম হৈছে কেতিয়াবা এইটো সুধি লয় সতী স্বাধীনী ফাদাৰৰ নাম হৈছে তোমালোকৰ ধীৰ নাৰায়ণ গতিকে ইয়াত আমাৰ কোনটো স্টেটমেন্ট কাৰেক্ট হ'ব বথ স্টেটমেন্ট 1 and 2 কাৰেক্ট নেক্সট কোৱেশ্চনটো দিছে চোৱা ফুলগুৰি ধাৱা ঠিক আছে ফুলগুৰি আপৰাইজিং হয় না ফুলগুৰি আপৰাইজিং কিমান চনত হৈছিল তোমালোকে এইটো মনত থবা 1861 তাৰ পিছত ফাৰ্স্ট স্টেটমেন্টটো কি দিছে চোৱা ফুলগুৰি ধাৱা ইজ অলসো নন এজ দি আসাম জালিয়ানৱালা বাগ হয় না ফুলগুৰি ধাৱাক আমি আসাম জালিয়ানৱালা বাগ বুলি কওঁ নে নকওঁ ফুলগুৰি ধাৱাক আমি নকওঁ আমি কাক কওঁ আসাম জালিয়ানৱালা বাগ বুলি পথৰুঘাটৰ ৰণক কওঁ আমি কি বুলি কওঁ জালিয়ানৱালা বাগ মাসাক্ৰি অফ আসাম বুলি কওঁ হয় না আৰু পথৰুঘাটৰ ৰণ কিমান চনত হৈছিল তোমালোকে হেতু কমেন্ট সেকশনত পিন কৰি দিবা নেক্সট টু কি দিছে চোৱা ইন 1861 দি প্ৰেজেন্ট অফ দি ফুলগুৰি ইন নগাঁও revolted against the British revenue policy হয় নহয় গতিকে তোমালোকৰ ব্ৰিটিছ ৰেভিনিউ পলিচিৰ কাৰণে ব্ৰিটিছে যেটো তোমালোকৰ ট্যাক্সেশন লগাইছিলে সেই ট্যাক্সেশনৰ কাৰণে তোমালোকৰ কি কৰিছিলে তেওঁলোকে আপৰাইজিং টু ষ্টাৰ্ট কৰিছিলে গতিকে আমাৰ স্টেটমেন্ট নাম্বাৰ 2 টো কাৰেক্ট আনসাৰ আৰু স্টেটমেন্ট নাম্বাৰ 1 টো কি ইনকাৰেক্ট কিয় জালিয়ানৱালা বাগ বুলি আমি পথৰুঘাটকে কওঁ গতিকে আমাৰ ইয়াত কোনটো কাৰেক্ট হ'ব বি অপশনটো আমাৰ কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চনটো কি দিছে চোৱা
নেক্সট কোৱেশ্চনটো কি দিছে ফাইন্ড আউট দি কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ এই কাৰেক্ট আমি ক্ৰনলজিকেল অৰ্ডাৰটো আমি চাব লাগে প্ৰথম ৰজা তোমালোকৰ গৰিনাথ সিংহ আছিলে নে প্ৰমত্ত সিংহ আছিলে নে ৰাজেশ্বৰ সিংহ নে লক্ষ্মী সিংহ গতিকে আমি এইটো কি কৰিব লাগে ক্ৰনলজিটো মিলাব লাগে এতিয়া আমি কি দেখিলো প্ৰমত্ত সিংহ সকলোতকৈ কি আছিলে ডাঙৰ আছিলে হয় না প্ৰমত্ত সিংহ কি আছিলে ৰুদ্ৰ সিংহৰ যি 5জন চিলড্ৰেন আছিলে হয় না ৰুদ্ৰ সিংহৰ কিমানজন পুত্ৰ আছিলে ৰুদ্ৰ সিংহৰ টোটেল 5 চিলড্ৰেন আছিলে তাৰে তোমালোকৰ সেকেন্ড ফাৰ্স্ট জন আছিলে তোমালোকৰ শিৱ সিংহ তাৰ পিছত 2 নম্বৰ জন কোন আছিলে প্ৰমত্ত সিংহ ঠিক আছে 3 নম্বৰ জন আছিলে তোমালোকৰ ৰাজেশ্বৰ সিংহ নহয় ৰাজেশ্বৰ সিংহ আছিলে তোমালোকৰ 4 নম্বৰ জন ঠিক আছে ৰাজেশ্বৰ সিংহ তোমালোকৰ 4th son of the ৰুদ্ৰ সিংহ আৰু ৰাজেশ্বৰ সিংহৰ পাছত কোন আছিলে তোমালোকৰ লক্ষ্মী সিংহ আৰু লক্ষ্মী সিংহৰ পুতেক কোন আছিলে গৰিনাথ সিংহ গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ বি কাৰেক্ট হ'ব ঠিক আছে ক্ৰনলজিটো আমাক ইয়াত মিলাবলৈ দিছে নেক্সটটো কি দিছে চোৱা নেক্সটটো দিছে which of the following statement is correct কোনটো statement আমাৰ কাৰেক্ট হয় আমাক চাবলৈ দিছে Silarai was also the commander Silarai was also the commander in chief of the Ahom forces Silarai তোমালোকৰ Ahom forces or commander in chief আছিলে জানো নাছিলে Silarai কৰ আছিলে whose kingdom or commander in chief আছিলে Silarai invaded the kingdom of the Gaur হয় না নহয় যোনটো তোমালোকৰ এতিয়া আমাৰ কি ওয়েস্ট বেংগল হয় তোমালোকৰ Silarai তাতো কি কৰিছিলে ইনভেড কৰিছিলে he did never invade the Ahom kingdom Silarai তোমালোকৰ Ahom kingdom ইনভেড কৰা নাই বুলি কৈছে গতিকে এটো কি হ'ব ইনকাৰেক্ট Silarai কি কৰিছিলে Ahom kingdomক তোমালোকৰ ইনভেড কৰিছিলে মানে গতিকে আমাৰ কোনটো কাৰেক্ট হ'ব সি অপচনটো কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো কি দিছে চোৱা জ্ঞানপীঠ এৱাৰ্ডৰ লগত জড়িত হয় না নহয় জ্ঞানপীঠ এৱাৰ্ড was conferred to বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য for his book কোনখন কিতাপৰ কাৰণে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছিল গতিকে আমাৰ এটো কোনটো অপচন কাৰেক্ট হ'ব ইয়াৰ পৰা যদি আমি চাও সি অপচনটো কাৰেক্ট হ'ব কি আছিল মৃত্যুঞ্জয় কাৰণে জ্ঞানপীঠ এৱাৰ্ড দিছিলে হয় না নহয় কাক দিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কিমান চনত দিছিলে হেতু তোমালোকে চাই থবা 1979 চনত জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছিল ঠিক আছে বৰ্তমান অসমৰ অকলে 3 গৰাকীকে কি দিয়া হৈছে জ্ঞানপীঠ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল হয় না নহয় কোন কোন আছিলে ফাৰ্স্ট জন হৈ গৈছিল তোমালোকৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সেকেন্ড হৈ গৈছে মামণি ৰয়ছম গোস্বামী আৰু থাৰ্ড হৈ গৈছে নীলমণি ফুকন জুনিয়ৰ ঠিক আছে আমি আগত ডিসকাস কৰিছিলো নীলমণি ফুকন জুনিয়ৰ আৰু সিনিয়ৰৰ কথা নেক্সট কোৱেশ্চনটো কি দিছে চোৱা ঠিক আছে কাৰ্বি আংলং ইজ দি হাইয়েষ্ট সুগাৰ কেন প্ৰডিউসিং ডিস্ট্ৰিক্ট ইন আসাম অসমৰ হাইয়েষ্ট সুগাৰ কেন প্ৰডিউসিং ডিস্ট্ৰিক্ট কোন বুলি কৈছে কাৰ্বি আংলং বুলি কৈছে গতিকে কাৰ্বি আংলং হৈ গৈছে তোমালোকৰ হাইয়েষ্ট সুগাৰ কেন ডিস্ট্ৰিক্ট সুগাৰ কেন প্ৰডিউস ডিস্ট্ৰিক্ট হয় এই দখৰলৈকে তোমালোকৰ ষ্টেটমেন্টটো কাৰেক্টে আছে তাৰ পিছত কি দিছে চোৱা ফলোড বাই নলবাৰী তোমালোকৰ সেকেন্ডত কি বুলি কৈছে নলবাৰী বুলি কৈছে গতিকে আমাৰ ইয়াত যেহেতু নলবাৰী লগাই দিলে হেতু কাৰণে তোমালোকৰ এটো কি হৈ গল ইনকাৰেক্ট হৈ গল তোমালোকৰ সেকেন্ড পজিশনত কোন আছে আমাৰ নগাঁও আছে গতিকে তোমালোকৰ এই যোনটো ষ্টেটমেন্ট হয় এটো ইনকাৰেক্ট এটা যদি তোমালোকৰ ওয়ান লাইনাৰ কোৱেশ্চন আহে হাই সুগাৰ কেন প্ৰডিউসিং ডিস্ট্ৰিক্ট বুলি যদি কয় তেতিয়াহলে তোমালোকৰ কাৰ্বি আংলং হয় ঠিক আছে কাৰ্বি আংলং হৈছে হাই সুগাৰ কেন প্ৰডিউসিং ডিস্ট্ৰিক্ট ইন আসাম ঠিক আছে তোমালোকৰ ষ্টেটমেন্ট নম্বৰ 1 টো কি হৈ গল ভুল হৈ গল কিয়নো নলবাৰী দি দিলে হয় নহয় সেকেন্ডত হয় তোমালোকৰ নগাঁও থাৰ্ড নেক্সট ষ্টেটমেন্ট কি দিছে চোৱা দি ফাৰ্স্ট সুগাৰ মিল ইন আসাম ওয়াজ এস্টাব্লিশড এট বৰুৱা বামুনগাঁও অসমৰ যোনটো ফাৰ্স্ট সুগাৰ মিল আছিল হেতু কোত এস্টাব্লিশ কৰা আছিল বৰুৱা বামুনগাঁও আৰু এটো কোত আছে বৰুৱা বামুনগাঁও গোলাঘাটত আছে এটো তোমালোকে চাই থবা কিমান চনত কৰিছিল 1955 এটো কি কাৰেক্ট গতিকে তোমালোকৰ কোনটো ষ্টেটমেন্ট কাৰেক্ট হ'ব কোনটো অপচন কাৰেক্ট হ'ব বি অপচনটো কাৰেক্ট হ'ব নেক্সট টো কি দিছে চোৱা নেক্সট টো দিছে তোমালোকৰ গংগা ৰিভাৰ ডলফিন ঠিক আছে গংগা ৰিভাৰ ডলফিনৰ কথা দিছে আৰু যেটো আমি আমাৰ অসমত কি বুলি কওঁ হিহু মাছ বুলি কওঁ হয় না হিহু মাছটো আমি কি গংগা ৰিভাৰ ডলফিন বুলি কওঁ আৰু অসমীয়াত আমি কি বুলি কওঁ হিহু ইট ইজ দি ষ্টেট একুৱেটিক এনিমেল অফ আসাম এতিয়া তোমালোকৰ ষ্টেট এনিমেলৰ কথা আহি থাকে ষ্টেট টিৰ কথা আহি থাকে হয় না নহয় এতিয়া তোমালোকে কি চাই থোৱা এটো ষ্টেট একুৱেটিক এনিমেল অসমৰ ষ্টেট একুৱেটিক এনিমেল কি হৈছে হিহু মাছ মানে গংগা ৰিভাৰ ডলফিন গতিকে ষ্টেটমেন্ট নম্বৰ 1 কাৰেক্ট আনসাৰ ইট ওয়াজ ডিক্লেয়াৰ্ড নেশনাল একুৱেটিক এনিমেল যিটো তোমালোকৰ গংগা ৰিভাৰ ডলফিন এটো কি দিছে নেশনাল একুৱেটিক আমাৰ নেশনাল একুৱেটিক এনিমেল কি হয় তোমালোকৰ গংগা ৰিভাৰ ডলফিনে হয় আৰু কিমান চনত হয় কৰিছিলে বুলি কৈছে 2008 চনত গতিকে তোমালোকৰ এই যেটো 2008 দি দিলে সেই কাৰণে এই ষ্টেটমেন্টটো কি হৈ গল ভুল হৈ গল ঠিক আছে নেশনাল একুৱেটিক এনিমেল হিচাপে কেতিয়া দিছিলে নেশনাল একুৱেটিক এনিমেল হিচাপে তোমালোকৰ ষ্টেটাসটো দিছিলে 2009 ত দিছিলে ঠিক আছে আৰু অসম গৱৰ্ণমেণ্টে কেতিয়া ষ্টেট একুৱেটিক এনিমেল হিচাপে ষ্টেটাসটো দিছিলে 2008 দুইটা বস্তু তোমালোকে মনত থবা নেক্সট দিছে দি হাইয়েষ্ট পপুলেশন অফ গংগা ৰিভাৰ ডলফিন ফাউণ্ড ইন আসাম ইন সুবনশিৰি ৰিভাৰ সুবনশিৰি ৰিভাৰত আমি হিহু মাছ আটাইতকৈ বেছি পাওঁ বুলি কৈছে গতিকে তোমালোকৰ এটো কি হৈ গল ভুল হৈ গল এটো আমি ক'ত বেছি পাওঁ গংগা ৰিভাৰ ডলফিন কুলচি ৰিভাৰ ঠিক আছে কুলচি ৰিভাৰত আমি গংগা ৰিভাৰ ডলফিন হাইয়েষ্ট পাওঁ আৰু কুলচি ৰিভাৰখন ক'ত আছে তোমালোকৰ কামৰূপ ডিস্ট্ৰিক্টত আছে ঠিক আছে কামৰূপ ডিস্ট্ৰিক্টত কুলচি ৰিভাৰখন আছে ইয়াত কি হৈ গল আমাৰ ষ্টেটমেন্ট নম্বৰ 2 and 3 দুইটা তোমালোকৰ ভুল হৈ গল এতিয়া আমাক উলিয়াবলৈ কৈছে কি কাৰেক্ট ষ্টেটমেন্টটো গতিকে তোমালোকৰ কোনটো কাৰেক্ট হ'ব ষ্টেটমেন্ট নম্বৰ 1 ঠিক আছে আমি তোমালোকৰ ষ্টেটমেন্ট হিচাপে লৈ আহিছো যদিও ভুল শুদ্ধ কৰি তোমালোকে কিন্তু মই কাৰেক্ট আনসাৰখিনি তোমালোকক জনাই দিছো তোমালোকে ভালদৰে এখানে ভিডিওটো লাষ্টলৈকে চাবা ঠিক আছে আৰু এই ডেট বিলাক তোমালোকে নোট কৰি থবা পাৰিলে কিয়নো এই ডেট বিলাক তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে এই বিলাক তোমালোকৰ এটা ওয়ান লাইনাৰ কোৱেশ্চন হিচাপেও আহিব পাৰে বলে ষ্টেট একুৱেটিক এনিমেল অসমৰ কি হয় গংগা ৰিভাৰ ডলফিন কিমান চনত ষ্টেটাসটো দিছিলে 2008 চনত আৰু নেশনাল একুৱেটিক এনিমেল হিচাপে কেতিয়া ষ্টেটাস দিছিলে 2009 চনত মানে হাইয়েষ্ট পপুলেশন আমি ক'ত পাওঁ কুলচি ৰিভাৰ এইবোৰ তোমালোকৰ এটা ওয়ান লাইনাৰ কোৱেশ্চন হ'ব পাৰে নেক্সট কোৱেশ্চনটো কি দিছে চোৱা
নেক্সট কোৱেশ্যনটো দিছে তোমালোকৰ ফেৰেল হৰ্ছৰ কথা মানে বনৰীয়া ঘোঁৰা ঠিক আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইন আসাম ইজ দি অনলি নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া মনত থবা অনলি নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া ৱেৰ ফেৰেল হৰ্ছ আৰ ফাউণ্ড ভাৰতৰ ক'ত পোৱা যায় ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্কতে অকলে কি পোৱা যায় বনৰীয়া ঘোঁৰা পোৱা যায় ঠিক আছে বনৰীয়া ঘোঁৰা অকলে ক'ত পোৱা যায় তোমালোকৰ ডিব্ৰু চৈখোৱা গতিকে আমাৰ এইটো কি হয় কাৰেক্ট আনসাৰ বনৰীয়া ঘোঁৰা অকলে ডিব্ৰু চৈখোৱাতে পোৱা যায় নেক্সট কি দিছে আইউচিএন ষ্টেটাছ অফ ফেৰেল হৰ্ছ ইজ ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড ঠিক আছে আইউচিএন মানে তোমালোকে জানা কি হয় ইন্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন অফ নেচাৰ হয় না ইন্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন অফ নেচাৰ এহেতি কি কৰে যোনবিলাক জন্তু হয় হেবিলাকৰ তোমালোকৰ কি হয় ৰেড ডাটা লিষ্ট হিচাপে তাহাঁতৰ এখন লিষ্ট আছে তাত তোমালোকৰ কি হয় এনিমেল বিলাকক কেটেগৰাইজ কৰে কোনটো ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড কোনটো ভালনাৰেবল হয় না নহয় গতিকে এই যোনটো ফেৰেল হৰ্ছ আছে এইটো কি কেটেগৰি পৰে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড গতিকে আমাৰ দুইটা স্টেটমেন্ট কাৰেক্ট গতিকে কি হ'ব সি অপশনটো আমাৰ কাৰেক্ট হ'ব both 1 and 2 আনসাৰ আৰ কাৰেক্ট নেক্সট কোৱেশ্যনটো দিছে চোৱা ৰিসেন্টলি তোমালোকৰ বড়োলেণ্ড মহোৎসৱ সেলিব্ৰেট কৰা হৈ গৈছে এইটো তোমালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্যন এইটো তোমালোকৰ কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্যন কাৰণ ফেৰেল হৰ্ছৰ তোমালোকৰ যি হয় পপুলেশনটো ডিক্লাইন হৈ আহি আছে সেই কাৰণে তোমালোকৰ এইটো কি হৈছে নিউজত আহি আছে গতিকে এইটো তোমালোকৰ এটা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্যনই হয় নেক্সট তোমালোকৰ ৰিসেন্টলি আমাৰ কি সেলিব্ৰেট কৰা হৈছে বড়োলেণ্ড মহোৎসৱ সেলিব্ৰেট কৰা হৈছে আৰু ক'ত সেলিব্ৰেট কৰা হৈছে অসমত নে ওয়েষ্ট বেংগলত নে নিউ দিল্লী নে ত্ৰিপুৰাত সেলিব্ৰেট কৰা হৈছে গতিকে তোমালোকৰ এইটো ক'ত সেলিব্ৰেট কৰা হৈছে তোমালোকৰ বড়োলেণ্ড মহোৎসৱ নিউ দিল্লী ঠিক আছে স্টেটমেন্ট নাম্বাৰ সি অপশন নাম্বাৰ সি আমাৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্যন এই কোৱেশ্যনটো তোমালোকৰ এপিএসসি কোনোবা এটা ডিপাৰ্টমেন্টেল এক্সামত ডাইৰেক্ট ডেট হিচাপে সুধিছে এইমছ গুৱাহাটী ওয়াজ ইনোগ্ৰেটেড ইন এইমছ গুৱাহাটী কেতিয়া ইনোগ্ৰেট কৰা হৈছিল এইমছ গুৱাহাটী ইনোগ্ৰেট কৰা হৈছিল তোমালোকৰ 14 এপ্ৰিল 2023 ইনোগ্ৰেট কৰা হৈছিল ঠিক আছে 14 এপ্ৰিল তোমালোকৰ কাৰেক্ট আনসাৰ নেক্সট মিছন বসুন্ধৰা 2.0 3.0 মিছন বসুন্ধৰা কিমান 3.0 ঠিক আছে মিছন বসুন্ধৰা তোমালোকৰ 1.0 আছে 2.0 আছে এইখিনি তোমালোকে চাই থবা মিছন বসুন্ধৰা 3.0 কেতিয়া লঞ্চ কৰা হৈছিল 3.0 লঞ্চ কৰা হৈছিল 20 অক্টোবৰ 2024 আৰু 1.0 টো তোমালোকৰ লঞ্চ কৰা হৈছিল 2 অক্টোবৰ 2021 ঠিক আছে 2 অক্টোবৰ 2 অক্টোবৰ 2021 আৰু 2.0 টো কেতিয়া লঞ্চ কৰা হৈছিল তোমালোকে এটো কমেন্ট সেকশনত জনাই দিবা ঠিক আছে নেক্সট কোৱেশ্যনটো চাও আমি নেক্সট কোৱেশ্যন এইটো এটা তোমালোকৰ এটা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্যন আসাম এডভান্স হেল্থ কেয়াৰ ইনোভেশন ইনষ্টিটিউট যাক আমি শৰ্ট ফৰ্মত AAHII বুলি কওঁ ঠিক আছে was launched by Assam government launch কৰিছে আসাম এডভান্স হেল্থ কেয়াৰ ইনোভেশন ইনষ্টিটিউট বাই কোলাবৰেচন কাৰ লগত কোলাবৰেচন কৰিছে আমাক এটো দিছে আইআইটি মাদ্ৰাছৰ লগত নে আইআইটি গুৱাহাটী নে এইমছ গুৱাহাটী নে এইমছ নিউ দিল্লী ঠিক আছে এটো তোমালোকৰ কোলাবৰেচন কৰিছে তোমালোকৰ আইআইটি গুৱাহাটীৰ লগত কোলাবৰেচন কৰি আসাম এডভান্স হেল্থ কেয়াৰ ইনোভেশন ইনষ্টিটিউট লঞ্চ কৰিছে আসাম গভৰ্ণমেণ্টে নেক্সট কোৱেশ্যনটো চোৱা এটো আহিছে তোমালোকৰ চাইল্ড মেৰেজৰ ওপৰত আসাম গভৰ্ণমেণ্টে তোমালোকৰ টাৰ্গেট লৈছে যে চাইল্ড মেৰেজ একেবাৰে কি কৰি দিব অসমত এলিমিনেট কৰি দিব কিমান চনলৈকে টাৰ্গেট লৈছে সেই টাৰ্গেটটো আমাক সুধিছে ঠিক আছে 2025 নে 26 নে 28 নে 30 ঠিক আছে 2026 লৈকে আসাম গভৰ্ণমেণ্টে কি লৈছে টাৰ্গেট লৈছে যে অসমৰ পৰা একেবাৰে চাইল্ড মেৰেজ কি কৰি দিব এলিমিনেট কৰি দিব নেক্সট কোৱেশ্যনটো আমি চাও নেক্সট কোৱেশ্যনটো কি দিছে সো এইটো এটা কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্যন ৰিসেন্টলি আসাম গভৰ্ণমেণ্ট লঞ্চ কো ডিস্ট্ৰিক্ট ইনিচিয়েটিভ ঠিক আছে অসম গভৰ্ণমেণ্টে ৰিসেন্টলি কি কৰিছে কো ডিস্ট্ৰিক্ট বনাইছে হাউ মেনি কো ডিস্ট্ৰিক্ট ফৰ্ম ইন আসাম এতিয়া তোমালোকৰ অসমত কেইখন কো ডিস্ট্ৰিক্ট বনাইছে হেতু সুধিছে ঠিক আছে আৰু আসাম গভৰ্ণমেণ্ট হৈছে ফাৰ্ষ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিয়ে তোমালোকৰ কি কৰিছে কো ডিস্ট্ৰিক্ট ফৰ্ম কৰিছে ইণ্ডিয়াৰ ফাৰ্ষ্ট গভৰ্ণমেণ্ট যিয়ে তোমালোকৰ কো ডিস্ট্ৰিক্ট ফৰ্ম কৰিছে এইটো তোমালোকৰ এক্সামত আহিব পাৰে ইণ্ডিয়াৰ ফাৰ্ষ্ট কোনখন ষ্টেটে কো ডিস্ট্ৰিক্ট ফৰ্ম কৰিছে এইখন হৈছে অসম আৰু কিমানখন কো ডিস্ট্ৰিক্ট ফৰ্ম কৰিছে তোমালোকৰ 39 খন কো ডিস্ট্ৰিক্ট ফৰ্ম কৰিছে ঠিক আছে নেক্সট কোৱেশ্যনটো দিছে হাউ মেনি ল্যাঙ্গুয়েজ ওয়ে গ্ৰান্টেড দি ক্লাসিক্যাল ল্যাঙ্গুয়েজ স্ট্যাটাস বাই দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তোমালোকৰ কিমানটা ল্যাঙ্গুয়েজক ক্লাসিক্যাল ল্যাঙ্গুয়েজ হিচাপে তোমালোকৰ কি কৰিছে স্ট্যাটাস দিছে কিমানটা ল্যাঙ্গুয়েজ আগতে আছিল তোমালোকৰ 6টা 2024 চনৰ অক্টোবৰ মাহৰ আগলৈকে আৰু এতিয়া বৰ্তমান কেটা দিলে 5টা ল্যাঙ্গুয়েজক দিলে হে তেতিয়া টোটাল কিমান হ'ল 6 + 5 11 বৰ্তমান কিমান হ'ল 11 আৰু তামিল যোনটো ল্যাঙ্গুয়েজ আছে তামিল ল্যাঙ্গুয়েজটো হৈছে তোমালোকৰ ফাৰ্ষ্ট ল্যাঙ্গুয়েজ যি ক্লাসিক্যাল ল্যাঙ্গুয়েজ স্ট্যাটাস পাইছিল আৰু কিমান চনত পাইছিল 2004 ঠিক আছে কিমান চনত পাইছিল 2004 ত তামিলটোৱে ক্লাসিক্যাল ল্যাঙ্গুয়েজ হিচাপে স্ট্যাটাস পাইছিল ঠিক আছে সো আজিলে ইমানে আছিল নেক্সট ক্লাছত আমি বাকি কোৱেশ্যন বিলাক ডিসকাস কৰিম আৰু যদি ভিডিওটো চাই ভাল পালে তেন্তে আমাৰ যোনটো ডেকাস টিউটৰিয়েল ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো আপোনালোকে ফলো কৰি ল'ব লগতে আমাৰ ফেসবুক পেজৰ লিংকটো তোমালোকৰ ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে আমাৰ ফেসবুক পেজটো ফলো কৰি ল'বা আৰু যোনটো তোমালোকৰ আমাৰ টেলিগ্ৰাম চেনেল আছে ঠিক আছে তাৰ লিংকটো দিয়া থাকিব কিন্তু মই কৈ দিছো টেলিগ্ৰাম চেনেলটো আমাৰ হৈ গৈছে নাম হৈ গৈছে দৰ্শন ডেকা ষ্টাডি ইনসাইট দৰ্শন ডেকা ষ্টাডি ইনসাইট আপোনালোকে এই চেনেলটো টেলিগ্ৰামত গৈ সাৰ্চ কৰিলে পাই যাব নহলে আমাৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব ডেসক্ৰিপচনত গৈ আপোনালোকে এই যোনটো ভিডিও আমি আজি কোৱেশ্যন কিটা ডিসকাস কৰিলো এই কোৱেশ্যন কিটা আপোনালোকে পিডিএফ টো যদি চাবলৈ বিচাৰে নিজৰ ৰিভিজনৰ কাৰণে এই পিডিএফ টো আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং দিস ভিডিও